আপোনালোকে মানা কৰিব নালাগিব নেকি? কওকচোন কি অসুবিধা হৈছে আপোনালোকৰ? আপোনালোকৰ ডিপাৰ্টমেণ্টে দৰমহা দিছে, এইবিলাক বন্ধ কৰাবৰ কাৰণে চাব দিছে, আপোনালোকে কিয় কি ডিউটি কৰিব লাগে বুলি সাংবাদিকক প্ৰশ্ন কৰিছে আপুনি? কি নাম আপোনাৰ দাদা? নাই নাই, আপোনাৰ নামটো কি? আপুনি সাংবাদিকক উল্টাই কৈছে আমি কি কৰিব লাগে, তো আপোনাক কি কৰিব এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰাখিছে? আমি কিমান তাতে হাল্লা তৰ্ক কৰি যাই পেলাই মৌজাদাৰৰ ল'ৰাটোৱে নিজে চামিল হৈছোঁ, গম পাইছে নে? মাটি কাটা সহযোগ কৰিছে। আপোনালোকে মৌজাদাৰৰ ল'ৰাটোৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰক, আপোনালোকৰ সেইখিনিতো কেপাচিটি আছে। আপুনি যদি আমাক সোধে আকৌ আমি কি কৰিব লাগে, আমি কি ক'ম আপোনাক? অফিচাৰক জনাইছোঁ যে মৌজাদাৰৰ নিজৰ ল'ৰাটোৱে মাটি কাটাত চামিল হৈছে, এতিয়া তেখেতে নিজে স্বয়ং পাৰ্টীৰ লগত যোগদান হৈছে। হোৱাৰ পিছত আমি অফিচাৰক জনাইছোঁ। তাৰমানে এতিয়া আপোনালোকক সহায় কি কৰিম? আপোনালোকৰ হয়তো একো ৰাস্তা নাই। আমাৰ ৰাস্তা আমি সৰু মানুহ, আমি কি ৰাস্তা? সেইটো একো ৰাস্তা নাই, একো কৰিব নোৱাৰে। হ'ব এইখিনিয়ে বছ, এইখিনি পাহাৰখন চেজ গম নাপায় হা, ঘৰৰ ভিতৰত বহি বহি ডিউটি কৰে। কালি ৰাতিপুৱা লাইভ দি আছোঁ, আকৌ একো যাব লগা নাই, নাযাওঁ আৰু আপোনালোকৰ ফটো এইখন ল'লে। আপোনালোকে যদি ডিউটিত থাকে, পাহাৰ যে ইয়াতে শেষ মৌজাদাৰ পাহাৰখন দেখা পাইছে, চাওক পাহাৰ গোটেই টহনি কৰিছে। এইখনেইতো নহয়, অকল উত্তৰ গুৱাহাটীৰ গোটেইবোৰ পাহাৰ, মেকুৰী পাহাৰ, পচৰীয়া পাহাৰ ইত্যাদি পাহাৰবোৰ কাটি কুটি ৰমৰমীয়া ব্যৱসায় হৈ আছে। জুবিনদাই কৈ মৰি গ'ল যে আমি প্ৰকৃতিপ্ৰেমী আৰু তেওঁ গছ গছনি ৰোৱাৰ কথা কৈছিল। বিশেষকৈ চাওক, স্বয়ং গুৱাহাটীৰ মাজমজিয়াৰে দীঘলী পুখুৰীৰ গাছ কটাৰ কাটি পেলালে, আৰু ইয়াত আৰু মনে মনে গাছ কটাৰ কি আৰু হেৰি থাকিব পাৰে? গতিকে এতিয়া আৰু এইটো আৰু বনৰ কথা কৈ, প্ৰকৃতিপ্ৰেমীৰ কথা কৈ লাভ নাই আৰু, কাৰণ এইখন এই চৰকাৰখনে বা এই বন বিভাগে প্ৰকৃতি প্ৰেমৰ কথা নাভাবে। গাছ কাটি তহনিং কৰক, তেওঁলোক ধনী হ'লে হ'ল। এক শ্ৰেণী ধনী হৈ আছে, এক শ্ৰেণী শেষ হৈ গৈ আছে। গতিকে আপোনাক দেখিছে চাৰিওকাষে চাওকচোন কি কৰিছে, কি কৰি পেলালে। গতিকে এনেকৈ মান্দাকাটা পাহাৰ টকলা কৰি দিয়া একেবাৰে চেচ আৰু ক'বলগীয়া জেগাই নাই। মান্দাকাটা পাহাৰ শেষ, পচৰীয়াও শেষ হ'ব এতিয়া, এইখনতো গেলেই আধা আধি। হা, গতিকে এই মৌজাদাৰ পাহাৰখন ঐতিহাসিক পাহাৰ, এইখন কিন্তু বন বিভাগ জিলা খুলি বন বিভাগ জিলা বিভাগ একো নাই, ডিচি চকুমুটি থাকে। আৰু আপুনি কি বন বিভাগৰ কথা কৈছে? হে, দল সংগঠন নাই নেকি? দল সংগঠন বা টকা পালে দল সংগঠন, টকা পালে আছু, টকা পালে আলফা, টকা পালে চব আৰু থিয় হৈ আছোঁ। এইখন আছে ঐতিহাসিক মৌজাদাৰ পাহাৰ। আজি 50 বছৰ আগৰ পৰাই এই মৌজাদাৰে এইটো মানে মৌজাদাৰ পাহাৰ বুলি কয়। আৰু ইয়াত যিজন মৌজাদাৰ জানিব পাৰিছোঁ যে তেওঁৰ নামত এই পাহাৰখন তেওঁ দখল কৰিছে। আকৌ তেওঁক অলপতে SDC অফিচ বা ধৰ মাটিৰ যিটো হেৰি তেওঁলোকে তাৰমানে আবণ্টন দিব বুলি শুনিছোঁ। অলৰেডি বোলে তেওঁ প্ৰিমিয়াম জমা দিছে। গতিকে তেওঁৰ যদি গোটেই পৰিয়ালটোৱে এই মাটিবোৰ দখল কৰিছে বা তেওঁলোকে পাইছে বা তেওঁলোক অঙহী বঙহী পাইছে, তেওঁ কি কাৰণত কেনেকৈ এইখিনি মাটি তেওঁলোক এলটমেণ্ট কৰিব বা এলটমেণ্ট পাব? গতিকে এই যি সময়ত দেখি কত ভূমিহীন মানুহে 1 কঠা 5 লাখৰ মাটিৰ কাৰণে হাহাকাৰ কৰি আছে। গতিকে এই কথাটো ভাবি চিতি তেওঁৰ এই বস্তুটো বাতিল কৰি লাগে ভূমিহীন মাটিবিলাক মানুহক 1 কঠা 5 লাখ কৰি মাটিটো ভগাই দিব লাগে, আৰু এইটো বাতিল হ'ব লাগে। এইটো কোনোপধ্যে মানি লোৱা নহ'ব। গতিকে তেওঁ কেনেধৰণে প্ৰিমিয়াম জমা দিব, কেনেধৰণে তেওঁলোকৰ এলটমেণ্ট হ'ব, এইটো খুব আচৰিত কথা। গতিকে এইটো বাতিল হ'ব লাগে, কথা নহয়, হৈ গ'ল একেবাৰে আজিৰ কথা নহয়। আজি কেইবা বছৰ আগৰ পৰাই এই পাহাৰখন কাটি কাটি তহলিং কৰি আজি পূৰা তহলিং কৰিছে। ৰমৰমীয়া এখন সেই বিজনেছ চলি আছে, যাৰ ফলত নেকি গোটেই পাহাৰখন তহলিং কৰি কিছুমানে ৰমৰমীয়া বিজনেছ ধনী হৈছে, কিছুমানে মৰহি গৈছে, কিছুমানে হয়তো চাই থাকোঁ একো ক'ব পৰা নাই। বন বিভাগে কি নেকি বন বিভাগ পাবলৈতো পায়েই আছে। বন বিভাগৰ ইয়াত চাব লগা নাই, ছাগলী চকুমুটি কুলিৰ দৰে আৰু গুচি যায় তেওঁলোকে। বন বিভাগ অসমত আৰু বন বিভাগ বুলি কি আছেহে এতিয়া? শেষ। আপুনি মই যদি এডাল যদি শাল গছৰ বা চেগুন গছ ঠানি গেটো আমাৰ এৰেষ্ট কৰিব, কিন্তু এই ৰমৰমীয়া টকা থকা কৌটিপতি মানুহে পাহাৰ কাটি শেষ কৰি পেলালে। তেওঁলোকৰ কিন্তু বন বিভাগৰ কিন্তু হেৰিও নাই, চকুত পৰা নাই, আৰু নপৰে কেইটা চকুত। কি বিচাৰে এইটো মই বিচাৰোঁ যে এটি বাতিল হ'ব লাগে, আৰু যিখিনি আমাৰ অসমৰ ভূমিহীন মানুহ আছে তেওঁলোককে লাগে 1 কঠা 5 লাখ কৰি মাটি ভগাই দিব লাগে। সেইটো হ'লে বেছি ভাল হয়।